এয়া শতবৰ্ষৰ দ্বাৰ মুকলি কৰিব আমাৰ আমন্ত্ৰিত ভদ্ৰমণ্ডলীৰ অতিথি শিৱ বড়ো। সভাজন ভৰামৰা আৰু টিটুৱা চাওক, আজি আমাৰ ঘৰামাৰা অঞ্চলৰ বাবে এটা গৌৰৱ উজ্জ্বল দিন। আমাৰ স্কুলখন ১ নং ঘৰামাৰা প্ৰাথমিক বিদ্যালয়খন আজি মানে শতবৰ্ষ গঢ় গজিলে। আৰু যিসকলে আমাৰ ইয়াত মানে এই বিশেষ ব্যক্তিসকলে এই স্কুলখন প্ৰতিষ্ঠা কৰিছিলে তেখেতসকলক মই প্ৰথমতে শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেতসকল আজি হয়তো আমাৰ মাজত নাই। যিয়ে নহওক, ইয়াত আমি শতবৰ্ষৰ লগত মানে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী ৰাতিপুৱাৰ পৰা ৰাখিছে। ৰাতিপুৱা পতাকা উত্তোলন, 100খন পতাকা উত্তোলন কৰা হৈছে। তাৰপিছত শ্বহীদ অৰ্পণৰ পিছত আমাৰ গছপুলি মানে বৃক্ষৰোপণ কাৰ্যসূচী এটা লোৱা হৈছিল। তাৰপিছত আৰু আমাৰ এইটো শোভাযাত্ৰা আমি এইটো প্ৰভাত ফেৰী বুলি কয়, এইটো আমি কৰিলোঁ। তাৰপিছত আমাৰ দুপৰীয়াৰ পৰা 2 বজাৰ পৰা আমাৰ মুকলি অধিৱেশন আছে। তাৰপিছত আজি গধূলি সাংস্কৃতিক অনুষ্ঠান। আৰু ময়ো ইয়াৰ গাঁৱৰ নহয়, ওচৰত মোক ইয়াত মাতি আনিছিল। মই যিখিনি জানো সেইখিনি মানে কৰিলোঁ আৰু। 100 বছৰ সম্পূৰ্ণ কৰিলে হয়, এখন হয়, বিদ্যালয় গৌৰৱৰ কথা। হয়। কেনেকুৱা ধৰণৰ ইয়াত আপুনি কি ক'ব বিচাৰিব? নাই, এইখন স্কুলত আগৰ পৰা মই এনে জড়িতই হৈ আছোঁ। যদিও মই এইখন গাঁৱত নহয়, অলপ দূৰৰ, মই 2-3 কিলোমিটাৰ দূৰৰ, বহুত মানে জড়িতই হৈ আছোঁ এইখন স্কুলৰ লগত আগৰ পৰাই। সামাজিকভাৱে হওক, কিবাভাৱে হওক, যিকোনো অনুষ্ঠানত মোক মাতে, এনেকুৱাকৈ আহোঁ। আৰু মই খুব আনন্দিত। আজি যিসকল পূৰ্বপুৰুষসকলে এইখন স্কুল মানে প্ৰতিষ্ঠা কৰি থৈ গৈছিল, তেওঁলোকৰ আজি সপোনবিলাক মানে এওঁলোকৰ উদ্যোক্তাসকলে মানে আজিৰ উদযাপন সমিতিয়ে একলগ হৈ ঘৰামাৰা টিটুৱা গোটেই ৰাইজে লগ লাগি, ডেকা বুঢ়া গোটেই মানে এইখিনি লগ লাগি এই মানে তেওঁলোকৰ সপোনটো আজি পূৰাবৰ কাৰণে চেষ্টা কৰিছে। নমস্কাৰ, আমাৰ এই সাংবাদিক বন্ধুসকল। মানে আমাৰ আজি 1 নং ঘৰামাৰা প্ৰাথমিক বিদ্যালয়ৰ শতবৰ্ষ অনুষ্ঠানটো আজি উদযাপন কৰিছোঁ। ইয়াতে আমাৰ প্ৰথম কাৰ্যসূচী 100খন পতাকা উত্তোলন কৰা হৈছে। তাৰপিছত আমি ইয়াতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা ৰখা হৈছিল। শ্ৰদ্ধাঞ্জলিৰ পিছত আমি বৃক্ষৰোপণ অনুষ্ঠান ৰখা হৈছে ইয়াত। তাৰপিছত আৰু আমি এটা শোভাযাত্ৰা অনুষ্ঠান ৰাখিছিলোঁ, সেইটো হৈছে। আৰু আমাৰ দুপৰীয়া আবেলি 2 বজাৰ পৰা আমাৰ মুকলি সভা আৰম্ভ হ'ব। তাৰপিছত মুকলি সভা আমাৰ সমাপ্ত হোৱাৰ পিছত আমি সন্ধিয়াৰ পৰা আমি সাংস্কৃতিক অনুষ্ঠান ৰাখিছোঁ। তাতে বিভিন্ন ধৰণৰ আমি জাতীয় জনগোষ্ঠীয় আমি কিছুমান কি বুলি নৃত্য আমি বাৰেৰহণীয়া কৃষ্টি আমি নিমন্ত্ৰণ কৰিছোঁ। আৰু আমাৰ নিমন্ত্ৰিত আমি শিল্পীকো আমি ৰোহিত সোণাৰকো আমি নিমন্ত্ৰণ জনাইছোঁ এই অনুষ্ঠানটোতে। এইখিনিয়ে আজিৰ অনুষ্ঠান। যিহেতু এই স্কুলখনতে তো খুব ভাল লাগছে। মই এইখন স্কুলৰ প্ৰাক্তন ছাত্ৰ আছিলোঁ, তেনেকুৱা হৈছিল। মই এইখন স্কুলতে পঢ়িছিলোঁ আৰু বৰ্তমান আজি এই অনুষ্ঠানটোৰ কাৰণে মানে ওতঃপ্ৰোতভাৱে জড়িত আছোঁ। আৰু মানে খুব ভাল লাগছে, খুব আনন্দিত। এনেকুৱা দিন আৰু মানে কেতিয়াও নাপাওঁ। মানে আমাৰ দিনত এই বস্তুটো পাই গ'লোঁ, মোৰ কাৰণে খুব ভাল লাগছে আৰু খুব আনন্দ লাগিছে। ঠিক আছে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।